নগাঁও লোকসভা সমষ্টিত অজব প্ৰাৰ্থীৰ গজব নিৰ্বাচনী প্ৰচাৰ। লোকসভা সমষ্টিটোৰ 6জনকৈ নিৰ্দলীয় প্ৰাৰ্থী একলগ হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান আৰু গঠন কৰিলে এটি গোটবন্ধনৰ। নগাঁও লোকসভাত নকৈ সৃষ্টি হৈছে মহাগোটবন্ধন। নগাঁও লোকসভাৰ 6জনকৈ নিৰ্দলীয় প্ৰাৰ্থী একত্ৰিত হৈ চলাইছে প্ৰচাৰ অভিযান, কৰিছে ইজনে আনজনক সমৰ্থন। যেন কোনো বিশেষ প্ৰাৰ্থীক সমৰ্থনৰ বাবেই এই গোটবন্ধন। তেওঁলোকে হেনো সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে এই গোটবন্ধন সৃষ্টি কৰিছে। কোনজন প্ৰাৰ্থীক ৰাইজে ভোট দিব তাৰো কোনো নিশ্চয়তা নাই। একেলগে গৈ প্ৰচাৰ চলাই 6জনৰ ভিতৰত এজনক বিবেকেৰে ভোট দিবলৈ আহ্বান জনাইছে 6জনকৈ প্ৰাৰ্থীয়ে। চাওঁ আহক চৰ্চাপৰি লাইভৰ এই বিশেষ প্ৰতিবেদন। মোৰ নাম আবু চামা, মই 9 নং লোকসভা সমষ্টিত নগাঁও এজন নিৰ্দলীয় প্ৰাৰ্থী। মই ইতিমধ্যে যিখিনি প্ৰচাৰ চলাই আছোঁ, এই প্ৰচাৰখিনিত আমাৰ আৰু 5জন আমাৰ প্ৰাৰ্থীয়ে মোৰ লগত সহযোগিতা কৰি আমি ধুনীয়াকৈ প্ৰচাৰ চলাই আছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি পাই আছোঁ, বহুত ভাল সঁহাৰি পাই আছোঁ। প্ৰচাৰত মানে বহুত ভাল আৰু এইখিনিত যি সমস্যা, এই সমস্যাবিলাকৰ লগত ৰাইজ প্ৰত্যেকবিলাক সমস্যাৰ লগত ক্ষুব্ধ হৈ আমাক অভিযোগ দি আছে আৰু সেই অভিযোগৰ ভিত্তিত কিছুমান প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। আমি কেইজনমান প্ৰাৰ্থী একেলগে হৈ প্ৰচাৰ চলোৱাত আমি যিখিনি অভিযোগ পাইছোঁ, সেই অভিযোগত ৰাইজৰ সঁহাৰি বহুত পাই আছোঁ। এনেকৈ প্ৰচাৰ চলি আছে আৰু সেই প্ৰচাৰ চলি আজি আমাৰ এই খাটোৱাল অঞ্চলত আমাৰ এই অঞ্চলৰ খাটোৱালত বহুত অভিযোগ আছে ৰাইজৰ। সেই অভিযোগৰ ভিত্তিত আজি আমি প্ৰচাৰ চলাই আছোঁ খাটোৱাল এই আমাৰ গাঁও পঞ্চায়ত এৰিয়া। আপোনালোকৰ দেখা গৈছে আটাইতকৈ লক্ষণীয় বিষয়টো হ'ল যে 6জন নিৰ্দলীয় প্ৰাৰ্থী একেলগে প্ৰচাৰ চলাইছে। আচলতে আপোনালোকৰ মানে আচল মূল ইছ্যুটো আপোনালোকৰ কি? হয়, সাংবাদিক বন্ধুসকল, আপোনালোকে ধুনীয়া এটা প্ৰশ্ন কৰিছে। আমাৰ 6জন প্ৰাৰ্থী ইতিমধ্যে আমি আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈছোঁ আৰু আমাৰ লগত আৰু 2জন প্ৰাৰ্থী অহাৰ সম্ভাৱনা আছে। আমি 8জন প্ৰাৰ্থীয়ে আমি যুটীয়াভাৱে প্ৰচাৰ চলাম। আমাৰ প্ৰচাৰৰ মূল লক্ষ্য হৈছে বিজেপি বিৰোধী, কংগ্ৰেছ বিৰোধী, AIUDF সাম্প্ৰদায়িক দল বিৰোধী। আমাৰ সেই প্ৰচাৰটোৱে মেইন আমাৰ লক্ষ্য আৰু ৰাইজৰ আগত আমি এই প্ৰচাৰটোৱে আমি লৈ গৈ আছোঁ আৰু সেই প্ৰচাৰৰ বিনিময়ত আমি এটা বহুত সুফল পাম বুলি আমি আশাবাদী। কাৰণ আমি এই 6-7জন বা 8জন প্ৰাৰ্থী একত্ৰিত হৈ বাবে শক্তিশালী ৰূপত এটা কমিউনিটি এটা গঠন কৰি আমি যেনেকৈ প্ৰচাৰ চলাই আছোঁ, এই প্ৰচাৰত সকলো ৰাইজ আমাৰ লগত মানে সহযোগিতা আগবঢ়াইছে আৰু এই প্ৰচাৰত বিজেপি, কংগ্ৰেছ, AIUDF শংকিত হৈ পৰিছে। আমি বিপুল ভোটত আমাৰ জয়ৰ এটা আশংকা হৈ পাৰিছে। এই 6জন প্ৰাৰ্থীৰ ভিতৰত আপোনালোকে কাক ভোট দিবলৈ আপোনালোকে আহ্বান জনাইছে ৰাইজক? চাওক, আমি যেতিয়া একত্ৰিত হৈছোঁ, ৰাইজ বিবেক ভোট প্ৰদান কৰিব। আমি এনেকুৱা এটা প্ৰচাৰ চলাই আছোঁ যে ৰাইজসকল, আমি 6জন বা 7জন প্ৰাৰ্থী একেলগে একে প্ৰচাৰ চলাই আছোঁ। আপোনালোকে তেখেতসকলৰ মাজত আপোনালোকৰ বিবেক ভোট প্ৰদান কৰক। আপোনালোকে যাকেই আপোনালোকে বিবেক ভোট প্ৰদান কৰে, আমাৰ কোনো আপত্তি নাই। আমি তেনেকৈয়ে প্ৰচাৰ চলাই আছোঁ। কেৱল আপোনালোকে বিজেপি, AIUDF, কংগ্ৰেছক আপোনালোকে এই আমাৰ সেই সাম্প্ৰদায়িক দলবোৰক উৎখাত কৰিব লাগে। সেই প্ৰচাৰে আমাৰ মেইন উদ্দেশ্য। আপোনালোকৰ এই যি ভোট, এই আপোনালোকৰ যি প্ৰচাৰ কাৰ্য, এই প্ৰচাৰ কাৰ্য কোনোবাখিনি ৰাজনৈতিক দলক বা কোনো বিশেষ দলক সহায় কৰিব নেকি? চাওক, তেনেকুৱা আমাৰ কোনো লক্ষ্য নাই। আমাৰ লক্ষ্য এটাই, ৰাইজৰ উদ্দেশ্য আমি নামিছোঁ কামত। আমি সফল যাত্ৰাত আগুৱাই যাম। তেনেকুৱা ৰাজনৈতিক দল আমাৰ লগত তেনেকুৱা কোনো ধৰণৰ আমাৰ তেনেকুৱা উদ্দেশ্য লক্ষ্য নাই। তেনেকুৱা আমি স্পষ্টীকৰণ আপোনালোকৰ ওচৰত আৰু এই 2-1 দিনৰ ভিতৰত আমি এটা সাক্ষাৎকাৰ সকলোৱে আমি দিম, আগবঢ়াম। আপোনালোকে সেই সাক্ষাৎকাৰ ধুনীয়াকৈ আমাৰ এটা হেৰি পাই যাব আপোনালোকে। গতিকে আপোনালোকে নিশ্চিত থাকক, আমি ইতিমধ্যে 2 দিনৰ ভিতৰত আমি সেই বহল ভিত্তিত আপোনালোকক জনাম।